নমস্কাৰ মুহূৰ্ত দিব লৈছো পঞ্চায়ত নিৰ্বাচনক লৈ শেহতীয়া আপডেট এই মুহূৰ্তৰ আপডেট দিবলৈ চেষ্টা কৰিছো শেষত কংগ্ৰেছলৈ ইটোৰ পাছত আনটো ভাল খবৰ এটা ভোটৰ বাবে খুৰশিদ আলম হৈ পৰিল জনপ্ৰতিনিধি ৰাতিপুৱাৰে পৰা কংগ্ৰেছৰ বাবে বেয়া খবৰ আহি আছিল কিন্তু শেষৰ ফালে এতিয়া কংগ্ৰেছে ভাল খেল দেখুৱাই আছে ভাৰতীয় জনতা পাৰ্টিৰ সমান্তৰালভাৱে এতিয়া কংগ্ৰেছেও বিজয় সাব্যস্ত কৰিছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাক লৈ শেহতীয়া খবৰ শেহতীয়া আপডেট এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছো ওভাৰঅল অসমৰ ৰিজাল্টটো আমি জনাম কোন পাৰ্টিয়ে কোন কেইটা পঞ্চায়তত জয়লাভ কৰিছে কিন্তু এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে যে কংগ্ৰেছে পুনৰবাৰ ভাল ফলাফল দেখুৱাইছে ফলাফলৰ শেষত কংগ্ৰেছলৈ ইটোৰ পাছত আনটো ভাল খবৰ আহি পৰিছে ৰাতিপুৱাৰে পৰা কংগ্ৰেছে বেয়া প্ৰদৰ্শন কৰি আছিল কিন্তু অৱশেষত আহিল ভাল খবৰ 1 নং সোৱাগুৰি পঞ্চায়তত কংগ্ৰেছৰ প্ৰাৰ্থী জিলাখা খাতুনৰ 42টা বুথত জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে 51 নং বালাজান আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছৰ প্ৰাৰ্থী ফাৰখানা বেগম জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে কংগ্ৰেছৰ বাবে এটা ভাল খবৰ আহি পৰিছে বিজেপিক 1797টা ভোটত পৰাজয় কৰে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকী কংগ্ৰেছৰ বাবে অৱশেষত আহি আছে ইটোৰ পিছত সিটো ভাল খবৰ নলবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থী তুলসী দাসৰ জয়লাভ তুলসী দাস কংগ্ৰেছৰ প্ৰাৰ্থী আছিল আৰু তুলসী দাসে জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে আনফালে এটা ভোটেই সলনি কৰিলে কংগ্ৰেছৰ খুৰশিদ আলমৰ জীৱন কেৱল মাত্ৰ এটা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে এটা ভোটৰ বাবেই খুৰশিদ আলম হৈ পৰিল জনপ্ৰতিনিধি এটা ভোটে যে ৰাজনীতি উলট-পালট কৰি দিব পাৰে তাৰেই আজি বাস্তৱ উদাহৰণ দেখিবলৈ পোৱা গৈছে এটা ভোটত জয়লাভ এটাৰ পিছত আন এটা ভাল খবৰ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ 6 গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিছে এটা ভোটে ৰাজনীতি উলট-পালট কৰি দিব পাৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হেয়াই হ'ল এটা ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে আৰু এবাৰ ৰাতিপুৱাৰে পৰা যেহেতু কংগ্ৰেছৰ বাবে এটাৰ পিছত আন এটা বেয়া খবৰ আহি আছিল কিন্তু শেষৰ ফালে অন্তিম ৰাউণ্ডৰ খেলত এতিয়া কংগ্ৰেছে দেখুৱাইছে শক্তি কংগ্ৰেছী প্ৰাৰ্থীসকলে এতিয়া জয়লাভ কৰা আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ সমান্তৰালভাৱে এতিয়া কংগ্ৰেছেও জয়লাভ কৰি আছে পঞ্চায়ত নিৰ্বাচনত আৰু আনপিনে সামগুৰিত পুনৰ উভতিল কংগ্ৰেছ হিঙিমাৰী জেডপিচিত কংগ্ৰেছৰ জয় মই পুনৰবাৰ সামগুৰিত শক্তি প্ৰদৰ্শন কৰিছে কংগ্ৰেছ দলে পুনৰ সামগুৰিত নিজৰ যি শক্তি আছিল সেই শক্তি পুনৰ উভতাই আনিবলৈ সফল হৈছে কংগ্ৰেছৰ শক্তি সামগুৰি সমষ্টিত কংগ্ৰেছৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ বাবে পুনৰ ভাল খবৰ হিঙিমাৰী জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী ইব্ৰাহিম আলীৰ অগ্ৰগতি ভাটিয়াখালী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ততো জয় কংগ্ৰেছ প্ৰাৰ্থী নীলুফা চুলতানাৰ জয়লাভ সামগুৰিত জয়লাভ কৰা ৱাৰ্ড সদস্য ক্ৰমে ৱাৰ্ড সদস্যসকল হ'ল 1 নং ৱাৰ্ডত শাহনাজ পাৰবিন সামগুৰি সমষ্টিৰ 1 নং ৱাৰ্ডত কংগ্ৰেছীৰ জয় আৰু সামগুৰি সমষ্টিৰ 2 নং ৱাৰ্ডত নাছৰিন সুলতানা আৰু সামগুৰি সমষ্টিৰ 3 নং ৱাৰ্ডত সুলমান আলীয়ে জয়লাভ কৰিছে আৰু 4 নং ৱাৰ্ডত হমেশ্বৰ আলীয়ে জয়লাভ কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী এইসকল 5 নং ৱাৰ্ডত মাৰিয়া কিপ্তিয়া বেগমে জয়লাভ কৰিছে 6 নং ৱাৰ্ডত নাছিমা খাতুমে জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে 7 নং ৱাৰ্ডত এমদাদুল ইছলামে জয়লাভ কৰিছে সামগুৰি সমষ্টিত পুনৰ জিকিল কংগ্ৰেছ 8 নং ৱাৰ্ডত ইলিয়াছ আহমেদে জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে 9 নং ৱাৰ্ডত জৰিনা বেগমে জয়লাভ কৰিছে বুলি খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু 10 নং ৱাৰ্ডত মৰ্জিনা বেগমে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে নিৰ্বাচনৰ শেহতীয়া আপডেট এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ আৰু নিৰ্বাচনৰ প্ৰতিটো আপডেট আমি জনাই গৈ আছোঁ যে ৰাতিপুৱাৰে পৰা কংগ্ৰেছৰ বেয়া খবৰ আছিল কিন্তু শেষৰ ফালে অলপ ভাল খেল দেখুৱাইছে কংগ্ৰেছে